অসমীয়া থৈছে আৰু গুৰুত্ব নাই আপোনালোকৰ অসমীয়া ভাষাৰ প্ৰতি হয় নাই কি বুজিছে কি আমিতো সহজে অনুমেয় হৈছে কি হৈছে কি নাই আপোনালোকে মই মতালি হৈছে নাই মানে ভাষাধংসী আপোনালোকে কাৰোবাৰ নকৰিব দেই ভাষাধংসী আপোনালোকৰ যি নেকি আপোনালোকৰ এইটো কি বুলি কম মনোপলি যি হয়তো চাগে আপোনালোকৰ এই প্ৰক্ৰিয়াটো আপোনালোকে নকৰিব ছাত্ৰ সন্থা এই ক্ষেত্ৰত মানে বহুত চোকা দৃষ্টি চাই আছে আপোনালোকৰ পৰা মিষ্টেক আছে ঠিক আছে এতিয়া ইয়াৰটো মই কি কৰিব পাৰে এইটো ৰি এক্সামটো মই কৰিম ৰি এক্সামটো ঠিক আছে আপুনি ৰি এক্সাম ইজ নট মেটাৰ ৰি এক্সামটো কৰিলে যদি সমস্যাটো সমাধান হয় তেতিয়া সেই ইমান সহজ নহয় ইমান সহজ নহয় কথাটো মই বুজিছো মই কৰো যদি ইয়াৰ কাৰণে ঠিক আছে মোৰ আমাৰ স্কুলৰ চাইডৰ পৰা এইটো কোশ্চেন চাইডৰ পৰা এইটো ডাঙৰ এটা মিষ্টেক হৈ গ'ল আমাৰ মিষ্টেক আমি স্বীকাৰ কৰো আমাৰ মিষ্টেক আৰু মোৰ স্কুলৰ হেড এইটো মই পুৰা চেকআপ কৰিব নাই নাই এইটো মোৰ স্কুল হেডৰ কাৰণে ইংৰাজী পেপাৰ ভুল হৈছিল নেকি সব সাবজেক্ট আজিতো আছিলে এইটো কি সাবজেক্ট সায়েন্স কেতিয়াবা ভুল থাকে সেইটো প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে প্ৰিণ্টিং মিষ্টেক নাই প্ৰিণ্টিং মিষ্টেক নাই আমাৰ ভুলৰ সংখ্যাটো বুজাই দিয়ক that's what I'm saying so if there is a problem no এটো এখন পেপাৰ চাওক এখন পেপাৰ আপোনালোকে ৰাতি তাৰ আগদিনাখন ছপা কৰিলে লাষ্ট টাইম ধৰি লৈছে ৰাতিপুৱা আপোনালোকৰ মাষ্টৰে এটা বিতৰণ কৰিছে মাষ্টৰে বিতৰণ কৰাৰ পাছত পেপাৰ গৈ ছাত্ৰ ছাত্ৰীৰ হাতত গৈ পেপাৰ ঘৰলৈ অভিভাৱকে চাইছে তাৰ পাছতো আপোনালোকে সামাজিকভাৱে নিজে এক্সকিউজ কৰক আমি আহিবলগীয়া কি কাৰণে পৰিৱেশ হৈছে মানে ইয়াৰ অৰ্থটো আমি বুজি ল'ম যে আপোনালোকে চক্ৰান্ত চলাইছে ছাত্ৰ ছাত্ৰী কেনেধৰণে আপোনালোকে বুজাবলৈ পৰিৱেশ আলোচনা কৰিছে আমি এইবিলাক এক্সকিউজ নকৰিম ইয়াত আগতে ফাদাৰ বহিছে আপুনি বহিব আপুনি এজন ফাদাৰ হৈ কিনে অহাকালিলৈ যাবগে কিন্তু এই কথা নহয় আমাৰ ল'ৰা ছোৱালী কেতিয়া বিকৃত হ'ব দিব সজাত স্কুলৰ অভাৱ নাই নহয় সজাত বিভিন্ন ধৰণৰ স্কুল আছে মাতৃভাষাৰ পৰা আৰম্ভ কৰি চৰকাৰী আৰম্ভ কৰি সকলো ধৰণৰ বিদ্যালয় প্ৰতিষ্ঠান আছে আপোনালোকে কেইটামান বেছিক আপোনালোকে ফেচিলিটি প্ৰদান কৰি ছাত্ৰ ছাত্ৰীৰ ওপৰত কথা ভাষা নিৰ্ণয় কৰিব নেকি এইটো কথা আপোনাৰ দৰে ফাদাৰৰ পৰা কেতিয়া আমি মানি ল'ব নোৱাৰো এইটো স্পষ্ট কথা আপুনি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা একদম অতি সোনকালে আমি ল'ম we will take the necessary action এটো যি কৰিব লাগে মই কৰিম আৰু এই কোশ্চেনটো যি পুৰা মিষ্টেক এটো ৰি এক্সামটো আমি যেতিয়া স্কুলটো কৰিব আমি কৰিম কোনে কাটিছিলে সেইগৰাকী মাতক আপুনি এই কোনে কাটিছিলে এইটো কথা সেইগৰাকী এইটো one minute আচল কি হ'ল আমি যি কোশ্চেনটো সেটিং কৰি তাৰ পিছত কাৰেকশন কৰিম আসামিজ ফন্ট মোৰ কম্পিউটাৰ এটা আছে যিকোনো আসামিজ যি ফন্ট মোৰ প্ৰব্লেম নাই তো কাৰেকশন যিকোনো আছে তাত আহিব বেলেগ কম্পিউটাৰ যদি ৰামধেনু প্লাছ বুলি এটা ফন্ট যদি নাথাকে বেলেগ আহি যায় টেকনিকেল এইটো কাৰণে কি হ'ল যি মাত্ৰ এই সবটো লগাব লাগে এই সবটো ভুল হৈ ভেৰি চিম্পলি আপোনাৰ কথা একদম চিম্পলি কথা কওঁ এখন যেতিয়া কুৱেশ্যন পেপাৰ ওলাই ছাৰ হয় ময়ো টিচাৰ কৰো যেতিয়া এখন যেতিয়া কুৱেশ্যন পেপাৰ ওলাই তেতিয়া টিচাৰে বা প্ৰিন্সিপালে এখন চেক কৰে এটা দুটা বাক্য ভুল হ'ব পাৰে it is acceptable but whole the question paper is wrong totally wrong it's not acceptable correct and it's a MI subject it is a MI subject hoy অসমীয়া আমাৰ মাতৃভাষা তো আপুনি কোৱাটো একদম ঠিক কথা এজন দুজনৰ মিস্টেক হ'ব পাৰে গোটেই কুৱেশ্যন পেপাৰটো চাই কেতিয়াও মিস্টেক নহয় কেতিয়া কি আপুনি অসমীয়া ভাষাটো ইয়াত অসমীয়া ভাষাটো আপোনাৰ স্কুলত নেগলিজেন্ট হৈছে বা আপোনালোকে অৱমাননা কৰিছে সেইটো আমি ধৰি ল'ম ইয়াৰ বাবে আপুনি ৰাজহুৱাভাৱে আপুনি দায়ী কিন্তু অসমীয়া ভাষাটো আপুনি চাওক এখন সদিয়াৰ নিচিনা এখন সুস্থ পৰিৱেশত থকা আপোনালোকক আমি সন্মান কৰো আপোনালোকে ইমান বছৰৰ পৰা ইয়াত কৰি আছে হয় নাই গতিকে আপোনালোকে চাওক ইমান ডাঙৰ এটা ভুল কৰিছে আপোনালোক এখন আটাইতকৈ মানে নাম জ্বলা এখন ইনষ্টিটিউট আমি চবেই আহোঁ মোৰ ভাইটি মোৰ ভণ্টি চবেই পঢ়ি আছে কিন্তু আপোনালোকে এইটো একচেপ্ট কৰক অসমীয়া ভাষাটো আপুনি ইমান নেগলিজেন্ট গোটেই বস্তু পেপাৰখন চাওকচোন কওকচোন ইমান বছৰ আপুনি নিজে কৈছে ইমান বছৰ এনেকা ভুলটো আগত হোৱা নাই এবাৰ সিস্টেমৰ পৰা আমি
এইটো বাদলি কৰিব No, sir. My point is not that. My point is that after publishing this question paper, why you have not checked out the question paper? Apuni check nokorile. we check but then এইটো You don't know how to read Assamese? I know certain amount, not completely, but I read to certain amount. But even with the question paper, 24 hours to পাৰ হৈ গৈছে না 24 hours ভিতৰত আপুনি ক্লিয়াৰিফিকেশন দিব লাগিছিল হয় এইটো আমাৰ বুজিবলি আমি আহিছো কাৰণে আজি দিছে আপুনি দিছিলে নোটিছ দিছিলে স্কুলৰ এইটো ভুল হৈছে বুলি আপুনি যেতিয়া আহিলে তেতিয়াহে মোৰ কেইদিন হ'ল, ছাৰ? নাই ছাৰ, এই এখন question যোৱাকালি না 10 তাৰিখ যোৱাকালি সেইটোৱে যেতিয়া আপুনি ইয়াতে আহি মোকে জনালে তেতিয়া ইয়াত চিৰিয়াছনেছ আৰু মোৰ ভুল কিমান এইটো চিৰিয়াছ আছে মই গম পালো মই বুজি পালো আছামিজ ভাষা চিৰিয়াছ ইমান এটা ভুল আছে ডাঙৰ ভুল ইয়াতে আছে আমি নকোৱা আপুনি আচলত মইতো ইমান চিৰিয়াছ ভুল আছে বুলি মই গমে পোৱা নাছিলো আপোনাৰ এইটো আপুনি মৰেলি বুজিছো কালি ক্লিয়াৰিফিকেশন দিব আপুনি ডাঙৰ এটা ভুল আছে বুলি আপুনি যেতিয়া ডাঙৰ ভুল নহয় আপোনাৰ আপোনাৰ বুজিছো আপোনাৰ শিক্ষক অসমীয়া পঢ়াব নাজানে